HMPV ভাইৰাছৰ চিকিৎসা কেনেদৰে কৰা হয় ইয়াৰ লক্ষণসমূহ কি কি আপোনাৰ ঘৰত 2 বছৰীয়া শিশু আছে নেকি যদি আছে তেন্তে সাৱধান কৰোনাতকৈ অধিক মাৰাত্মক HMPV ভাইৰাছে প্ৰৱেশ কৰিছে ভাৰতত দ্ৰুতবেগত বিয়পিছে চীনত উৎপন্ন হোৱা এইবিধ HMPV ভাইৰাছ এই পৰ্যন্ত ভাৰতত HMPVত আক্ৰান্ত ৰোগীৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে শিশুসকলৰ ক্ষেত্ৰত HMPV ভাইৰাছ অতি বিপজ্জনক চীনত আতংকৰ সৃষ্টি কৰা হিউম্যান মেটানিউমো ভাইৰাছ চমুকৈ HMPV ভাইৰাছত আক্ৰান্ত হোৱা 5 জনকৈ ৰোগী ভাৰততো ধৰা পৰিছে প্ৰথমে বেংগলুৰুত প্ৰথম দুজন ৰোগী ধৰা পৰে ইয়াৰে 3 মহীয়া আৰু 8 মহীয়া দুটি শিশুৰ দেহত HMPV ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছিল তৃতীয়জন ৰোগী গুজৰাটত পোৱা গৈছে য'ত এটি 2 মহীয়া শিশুৰ দেহত HMPV ভাইৰাছৰ পজিটিভ পোৱা গৈছে ইয়াৰ বাহিৰেও চেন্নাইত দুটাকৈ HMPV ভাইৰাছত আক্ৰান্ত ৰোগীৰ তথ্য লাভ কৰা গৈছে স্বাস্থ্য মন্ত্ৰালয়ে এই ভাইৰাছৰ ৰোগীৰ ওপৰত বিশেষ নিৰীক্ষণ ৰখাৰ কথা কৈছে ইয়াৰ মাজতেই এজন বিশেষজ্ঞই HMPV ভাইৰাছৰ ওপৰত এনে দাবী কৰিছে যে আপোনাক ভয় খুৱাটো নিশ্চিত তেওঁ কয় 2 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ আশংকা বেছি আটাইতকৈ ভয়ংকৰ কথাটো হ'ল এই ভাইৰাছ 2001 চনতেই চিনাক্ত কৰা হৈছিল কিন্তু আজি পৰ্যন্ত এই ভাইৰাছৰ কোনো ঔষধ বা ভ্যাকচিন নিৰ্মাণ কৰা হোৱা নাই এই সমগ্ৰ বিষয়ৰ ওপৰত ABP লাইভে PSIRৰ অধ্যক্ষ ডক্টৰ জিচি খিলনানিৰ সৈতে কথা পাতিছিল তেওঁ কয় কৰোনা মহামাৰীৰ বিধ্বংসী কোনেও পাহৰিব পৰা নাই পৃথিৱীত ইয়াৰ দৰে হাজাৰ লাখ ভাইৰাছ আছে 2001 চনত HMPV ভাইৰাছ চিনাক্ত কৰা হৈছিল ইয়াৰ ফলত মৃদু কাহ আৰু চৰ্দি হ'ব পাৰে বিশেষকৈ 5 বছৰৰ তলৰ শিশু ইয়াৰ দ্বাৰা সহজে প্ৰভাৱিত হয় আৰু 2 বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত ইয়াৰ আশংকা অতি বেছি লগতে ডক্টৰ খিলনানিয়ে কয় যে এই ভাইৰাছে 2 বছৰৰ তলৰ শিশু আৰু বৃদ্ধসকলক ক্ষিপ্ৰতাৰে আক্ৰমণ কৰে এই ভাইৰাছৰ সময়সীমা 3 দিনৰ পৰা 6 দিন ইয়াৰ একমাত্ৰ লক্ষণ হ'ল জ্বৰ চৰ্দি আৰু কাহ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ ওপৰত ই সোনকালে প্ৰভাৱ পেলায় এনে লোকক ICUটো ভৰ্তি কৰিব লগা হ'ব পাৰে এতিয়া চাগে আপোনালোকৰ মনতো প্ৰশ্ন উদয় হৈছে এই ভাইৰাছত আক্ৰান্ত হলে কিদৰে চিকিৎসা প্ৰদান কৰিব চিকিৎসকে এই সন্দৰ্ভত ডক্টৰ খিলনানিৰ সৈতে কথা পাতোতে তেখেতে কয় যে একে সময়তে আমাৰ হাততো ইয়াৰ এন্টিভাইৰেল ঔষধ নাই ইয়াৰ চিকিৎসা লক্ষণ অনুসৰি হয় সেই কাৰণে এতিয়ালৈকে পোহৰলৈ অহা আটাইকেইটাৰে ক্ষেত্ৰত ৰোগীজনৰ লক্ষণৰ ওপৰত ভিত্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে